মিৰ্জাত বয়োজ্যেষ্ঠ ব্যক্তিৰ বেংক একাউণ্টৰ পৰা প্ৰবঞ্চকে লুটিলে ৮৭,৭০০ টকা। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সন্মুখত থকা SBI এটিএমত এই ঘটনা। এটিএমটোৰ পৰা ধন উলিয়াবলৈ গৈছিল দীনেশ দাস নামৰ লোকজন। সেই সময়তে এটিএমটোত প্ৰৱেশ কৰে অচিনাক্ত দুই যুৱকে। কৌশলেৰে দীনেশ দাসৰ এটিএম কাৰ্ড সলনি কৰি লুটি নিলে ধন। তিনিটা কিস্তিত ৩০,০০০ টকা উলিয়াই নিয়াৰ লগতে এটিএম কাৰ্ডখন ব্যৱহাৰ কৰি দুটাকৈ সোণৰ আঙুঠিও ক্ৰয় কৰে প্ৰবঞ্চকে। বেংকৰ মেছেজ দেখি হতভম্ব হৈ পৰা দীনেশ দাসে বেংক ষ্টেটমেণ্ট পৰীক্ষা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। আঙুঠি ক্ৰয় কৰা জুৱেলাৰী CCTV ফুটেজ সংগ্ৰহ কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। যোৱাকালি মই 4:30-5টাৰ ভিতৰত পইচা লগা হ'ল। মই এটিএমত আহি মিৰ্জা কলেজৰ সন্মুখৰ SBI-টোৰ 6,000 টকা উলিয়াইছোঁ। উলিয়াই থাকোঁতে পাছত দেখি দুজন ল'ৰা আহি ৰৈ আছে। মই চালোঁ, মই পইচাটো উলিয়ালোঁ। উলিয়াই মই গুচিয়ে গ'লোঁ। গুচি যাই আধাবাট পাওঁতে হেৰি হ'ল, এই 10,000 টকাৰ এটা মেছেজ আহিল। মইতো উলিয়ালোঁ 6,000 টকা, 10,000 টকা কেনেকৈ মেছেজ আহিল। লগে লগে মই আমাৰ